সকলো ভালে আছে পুনৰ আহিলো এটা নতুন ভিডিঅ' লৈ তোমালোকৰ মাজলৈ কি খবৰ হা এটো যাৱানে এ আমাৰ লৰাই পঢ়ি আছে দেই আজি হৈছে সানডে আৰু ভাবিলো সানডে ব্লগ এটা দিও কিন্তু ৰাতিপুৱা দিম বুলি ভাবিছিলো কিন্তু পাহৰি থাকিলো সবে খাই কি আজি হ'ল পাইছা কৈ থাকা এয়া পাজল এটা আছে নহয় এটা কি হয় ৰেবিটটো ন এফালে ৰেবিটটো আছে খহাপুহু এটা আছে আৰু এফালে গাজৰ এটা আছে যে গাজৰটো কেনেকৈ ৰাখি খাব তুমি মিলাই থাকা তাৰ পিছত ৰাতিপুৱা তুমি কৰি থাকা মই চাই থাকিম ৰাতিপুৱা আমি খালো কি খালো কোমল চাউলৰ জলপান খালো তাৰ পিছত লৰা ছোৱালীক দিলো কৈ থাকা তুমি কি খাইছিলা ৰাতিপুৱা কৈ দিয়া মজা তুমি কি খালা কোৱাচোন তুমি কি খাইছিলা ৰাতিপুৱা ডিমান ডালি মান কৰি এটা বইল কৰি দিছিলে ভাবিছিলো গোটেই দিনটো আজি ভিডিঅ' কৰি ৰাখি থম এফালে মাক আজি কৈছোঁ বহুত দিনৰ পৰা কঁঠাল এটা আনি থোৱা আছিলে এটা নহয় দুটা আছিলে বাহঁতৰ ঘৰত যাওঁতে কঁঠাল দিছিলে সেইফালে মায়ে আজি ভিতৰত বনোৱা নাই দিয়ে আজি বাহিৰত বনাইছে আজি যে বতৰটো ইমান ধুনীয়া নহয় আবেলি বিয়া এখনো আছে গৈছোঁ একদম লোহাৰ কেৰাহীত পুৰা একদম কঁঠাল উতলি আছে ৰ'বা গৈছোঁ ৰখা কেইটা কঁঠাল বনাইছে মায়ে এটাই ইমানখিনি হৈছে তুমি পাৰিছা ব'লা পাৰিছে দিয়া পাৰিছে ধুনীয়াকৈ পাৰিছে দেই গুড বয় আৰু আমাৰ দুটাৰ মানে অত্যাচাৰত আজি যিহেতুকে চানডে আমি দুটাৰ পৰা অত্যাচাৰ চলি আছে অত্যাচাৰত থাকিব নোৱাৰি এয়া মাক জীয়েকে ইয়াত পঢ়ি আছে দেই দেখিছো এয়া পঢ়ি আছে এইটো কাৰ ৰুম পি টিউচন কৰা ৰুম বুলি কৈ দিয়া পি বাকী বতৰটো যে আজি ইমান ধুনীয়া হৈ আছে একদম ডাৱৰীয়া হৈ আছে এনেকুৱা বতৰটো মোৰ বহুত ভাল লাগে এইফালে কিবা কাম কৰি আছে মামাহঁতৰ ঘৰত গেটখন নালাগে গেট কেলে গেট বন্ধ কৰি থোৱা আছে যে চব সেইকাৰণে নিগনিটো ওলাব নোৱাৰে তুমি দেখাই দিব লাগিব নিগনিটো এটা কোনফালেদি ওলায় তুমি চোৱাগৈচোন কোনফালেদি ওলাব পাৰে তুমি খালী ভৰি নাথাকিবা বোলা সি ঘৰত যিদিনাখন মোক পায় সেইদিনাখন মানে তাৰ খুব ফূৰ্তি লাগে আৰু সেইকাৰণে ময়ো তাক সময় দিব বিচাৰোঁ এইফালে মই গাখীৰ গৰমাবলৈ আহিলোঁ তাৰ কাৰণে আৰু এইফালে মায়ে এয়া বনাই আছে আৰু এয়া উতলিছে কঁঠাল কিন্তু কেৰাহীত বনালে হয় কিন্তু ভালকৈ নিসিজে নেকি মানে প্ৰথমে সিজাই লৈছিলে বাৰু কিন্তু মই বেলেগ এটা ষ্টাইলত মাক কৈছিলোঁ যে আঠা নালাগে বুলি মানে বাকলি সৈতে আজি সিজাইছিলে আৰু সেইকাৰণে পিছত আকৌ কুকাৰত দি পেলাই চিটি লগাবলগীয়া হ'ল আৰু এইফালে মই তাক এয়া হৰলিক্স দিছোঁ মোবাইলটো যে হাতত লৈ একো এটা কাম কৰিব নোৱাৰি দেই আকৌ মোবাইলটো থৈ লৈছোঁ থৈ পেলাইহে মই ভালকৈ লৰাব পাৰিছোঁ ভাবিলোঁ দিনটো সময়খিনি এনেদৰে কেপচাৰ কৰি ৰাখোঁ আচলতে মানে এইকাৰণে থওঁ কিছুমান সময় আমি ধৰি ৰাখিব নোৱাৰোঁ নহয় জানো আমিতো সময়টো ধৰি ৰাখিব নোৱাৰোঁ কিন্তু এই ভিডিঅ'বোৰ যেতিয়া পিছত কি ডাঙৰ হ'লে চাব বা আগত যিবোৰ ভিডিঅ' কৰিছিলোঁ মই যিবোৰ ভিডিঅ'বোৰ ৰাখি থৈছিলোঁ সেই ভিডিঅ'বোৰ মোৰ চাই পেলাই এতিয়া ইমান ভাল লাগে সি অন্ততঃ তাৰ সৰুকালৰ সময়খিনি মই ধৰি ৰাখিব পাৰিছিলোঁ নহয় জানো ভিডিঅ' আকাৰে মই ৰাখিছিলোঁ আৰু এনেদৰে মই গাখীৰত দি দিওঁ তাক কিয় মানে সি
যদি মই ডাইৰেক্ট খাব দিওঁ তেনেহ'লে সি বহুত সময় লগায় আৰু নাখায়। খেজুৰটো একেবাৰে নাখায়, খেজুৰ এনেকৈ উলিয়াই পেলাই দিব। আৰু এয়া যিহেতুকে মই 2টালৈকে শিকি আছোঁ, মানে ল'ৰাটোলৈও শিকিছোঁ, ছোৱালীজনীলৈও শিকিছোঁ, সেইকাৰণে কাজুখিনি অলপ চলপ সি খাব, কিন্তু খেজুৰখিনি একেবাৰে নাখায় আৰু খেজুৰখিনি তাইক দি দিম। সেইকাৰণে এয়া তাৰ কাৰণে ৰেডি কৰিলোঁ আৰু সেইখিনি বায়েক মানে আমাৰ ছোৱালীজনীয়ে খাব আৰু সেইখিনি বৌয়ে তাইক দিব। আৰু এফালে তাক চিঞৰি আহি পেলাই মই দেখিলোঁ ইয়াত সি এয়া 2টা খেলি আছে। মোবাইলটো সন্মুখত দিয়াৰ কাৰণে অকণমান নাটক কৰি খাই আছে। আৰু এয়া দেখিছে নহয়, মুখত পাওঁতে মোক একো দিয়ে দিলে। বাৰু যি কি নহওক, আজি মোবাইলটো সন্মুখত দিয়াৰ কাৰণে অলপ পটাপট হ'ল দেই খোৱা, নহ'লে বহুত নাটক কৰি থাকে। আৰু লাষ্টৰ কণ বোলো মই এয়া চামুচ দি খুৱাই দিওঁ। এতিয়া তাৰ উকলনি আহিবই, এতিয়া খেজুৰকণ পাই পেলাই অকণমান পালে চাগে মুখত, তাক খাব নিদিলোঁ আৰু এইকণ মই খুৱাই দিলোঁ। কাৰণ সি খালে এইকণ কিমানখিনি যে পেলাই থাকিব সি ঠিক নাই। মই টিউচন কৰোঁগৈ দে। বোলে আপেল খাবলৈও মন মায়ে কি খাব দিছে তোমাৰ? মানে তাৰ মন যোৱা বুলি নহয়, হঠাৎ কিবা এটা মন যাব, কিন্তু পিছমুহূৰ্তত যদি সেইটো কিনি আনি দিওঁ সেইবাৰ নোখোৱা হৈ যায়। এতিয়া খাব দিলোঁ আপেল। আৰু মোৰ টিউচনো আহিছে, আৰু ইফালে মাকো দেখাবলৈ আহিলোঁ মায়ে কি কৰি আছে। মায়ে সেইখিনি কঁঠালখিনি কুকাৰত দি দিলে, মানে এটা চিটি লগাই দিলে, তেতিয়া ধুনীয়াকৈ সিজি গ'ল। আৰু এইফালে ছজনা বনাই আছে। আৰু তাক মোবাইল নিদিওঁ বুলি ভাবিছিলোঁ আজি, কিন্তু এতিয়া টিউচনৰ কাৰণে মানে মাও যিহেতুকে ব্যস্ত আছে, তাক মোবাইলটো দিম। আৰু এয়া সি মোবাইল খুজি আছে দেই মোক, এতিয়া মোবাইল দিম বুলি কোৱাৰ কাৰণে চাওকচোন তাৰ কিমান ফূৰ্তি, দিনটো আজি মোবাইল চুব পৰা নাই। আৰু নতুনকৈ গেম খেলিব শিকিছে, খালি গেম খেলি থাকে মোবাইলটোত। টিউচন কৰি মেলি আহি এয়া আমি ভাত খোৱাত বহিলোঁ। আৰু চিম্পুল ভাতৰ থালি আমাৰ, কঁঠালৰ ভাজি মানে গ্ৰেভি নিচিনাকৈ বনাইছে। আৰু বাকী এয়া ছজনা, এয়াই আৰু। পাহাৰলৈ যাম। পাহাৰলৈ ভালকৈ কোৱা, ক'লৈ যাবা? পাহাৰলৈ যাম। পাহাৰলৈ কিয়? পাহাৰত থাকি বোমা লাগে। মানে পাহাৰলৈনো কেতিয়া উঠিলা? মই যাবলৈ নাই পোৱা। মই সদায় যাবলৈকে নোপোৱা? আমি সদায় পাহাৰত উঠোংগৈ যে, সেইকাৰণে কি বোলে সদায় পাহাৰত যাব নাপায়। পাহাৰটো কেতিয়া দেখিছিলা? ক'ত দেখিছিলা পাহাৰ তুমি? আমি বঙাইগাঁও যাওঁতে দেখিছিলোঁ। আচ্ছা, বঙাইগাঁও যাওঁতে তুমি পাহাৰ দেখিছিলা? ঠিক আছে, এতিয়া শুনাচোন, ক'লৈ যোৱা তুমি এতিয়া? পাহাৰলৈ। ক'লে? ক'লে? পাহাৰলৈ যাবা? ঠিক আছে, লৈ যাম দিয়া। আকৌ কি খাব? তিয়ঁহ। বানানাও খাম। বানানাও খাবা? আৰু কি খাবা? আৰু আপেল খাম, আঙুৰ খাম। খাই বৈ হৈ গ'ল। এতিয়া ল'ৰাৰ লগত এতিয়া মস্তি খেলি আছোঁ আমি ন, আমি 2টা খেলি আছোঁ। দেওবাৰে দিনটো পাওঁ আৰু ল'ৰাৰ লগত। নেখেলোঁ, খেলি হৈ গ'ল। এতিয়া খেলি হৈ গ'ল। আজি মই এটা চেলেঞ্জ লৈছোঁ দেই। কি চেলেঞ্জ জানেনে? এনেই সি দিনটো মোবাইল চোবাইল চাই কৰি থাকে, গেম খেলে। আজিকালি গেম খেলিব শিকিছে, মোবাইলটো পৰি যাব, অকণ ইফালে যোৱা। আজি মানে মই এটা চেলেঞ্জ লৈছোঁ যে তাক মোবাইলটো নিদিওঁ চুবলৈ। আৰু চেলেঞ্জটো মানে কিন্তু যিহেতুকে মানে টিউচন আহি থাকে ন, টিউচনৰ কাৰণে বা কিবা কিবি কাৰণে অলপমান আধা ঘণ্টামান দিছোঁ আৰু মোবাইলটো চাবলৈ। কিন্তু আজি বেছিকৈ দিয়া নাই তাক মোবাইল চাবলৈ। মই আজি মানে তাক মোবাইলবিহীন দিন এটা দিছোঁ তাক। অলপ বেছিয়ে হৈ গৈছে। ফুৰিব গৈছিলোঁ তেতিয়াও মোবাইল চাই আছিলে। তাৰ লগত খেলি তাৰপিছত মোৰ হঠাৎ মনত পৰিলে যে আজি দেওবাৰ আৰু মোৰ এতিয়ালৈকে ধোৱা নাই। আকৌ কাইলৈৰ পৰা স্কুল আৰম্ভ, সেইকাৰণে ঠাণ্ডা বতৰত উপায় নাই, ৰাতিপুৱাটো নুধুলোৱে মূৰটো ঠাণ্ডা বুলি, কিন্তু উপায় নাই আৰু টেপৰ পানী যেনেকুৱা ঠাণ্ডা হৈ আছিল তেনেকৈ গৈ মূৰটো ধুই ল'লোগৈ। এয়া আহি পেলাই আকৌ বাহিৰ পালোহি। বাহিৰ চাইছোঁ, ইমান ধুনীয়া হৈ আছে বতৰটো। আকৌ ভিতৰলৈ আহিলোঁ। এনেদৰে অহা যোৱা কৰি থাকোঁ আৰু মই
বাহিৰ ভিতৰ কাৰণ চব মানে এনেই বিচনা নিচিনা পৰি আছে ইমান ঠাণ্ডা বতৰ মাও শুই আছে বৌ শুই আছে এনেই আৰু বিচনাতে পৰি আছে মইনো কি কৰিম বৰ হৈ ইফালৰ পৰা এবাৰ সিফালৰ পৰা এবাৰ কৰি আছোঁ আৰু অলপ চলপকৈ পানী খাবলৈ শিকিছোঁ এয়া দেখিছেনে মোৰ বটলটো ভাঙি পেলালে এওঁ ভাঙিলে কিন্তু দেই এওঁ ইমান উৎপাতকৈ এইটো মাৰিব মই সদায় কওঁ এইটো ভাঙিব সেইদিনাখন ভাঙিয়ে থাকিলে যি কি নহওক এনেই টেনশ্যন এটাত আছিলোঁ ভাঙিব বুলি গতিকে বেয়াও হোৱা নাই ভাঙি গৈছে আৰু টেবুলত বহিলোঁ কিবা অলপ কাম আছিলে মনত পৰিলে কামখিনিও কৰি লওঁ বোলো দিনটো ভিডিঅ' যিহেতুকে কৰিছোঁৱেই এইখিনি সময়ো ৰাখি থ'লোঁ আৰু অলপ চলপ আৰু সেইফালে মোৰ ল'ৰাটো শুই গ'ল এয়া চাওকচোন ল'ৰা টোপনিত দিনত তাৰ টোপনি যায় কিন্তু সি নুশুৱে অলপমান মানে দম চম দিলেহে আৰু সি শুই যায় এয়া শুই গ'ল এতিয়া সি শুওঁতে বোলো মোৰ কামখিনি অলপমান কৰি থৈ দিওঁ টেবুলত বহি ভাবিছিলোঁ অকণমান পঢ়িম কিন্তু এয়া সম্পূৰ্ণ 1.5 ঘণ্টাৰ পিছত আকৌ ভিডিঅ' কৰিছোঁ আৰু ঘড়ীটো এইকাৰণে দেখুৱাইছোঁ যে সম্পূৰ্ণ 1.5 ঘণ্টা মই ৱেষ্ট কৰিলোঁ তাৰমানে এনেই নোহোৱা কিছুমান কথা ভাবি এনেই মই সময়টো নষ্ট কৰি দিওঁ আৰু মোবাইলটোতো আছেই 1 নম্বৰৰ টাইম পাছ কৰা বস্তু ৰিলছ চাই মোবাইলটোত যদি অকণ কিবা এটা পঢ়িম বুলি বা কিবা এটা আপডেট লওঁ বুলি ভাবোঁ কিন্তু মোবাইলৰ ৰিলছ চাই শেষ কৰি দিওঁ এয়া টাইম গুচি গ'ল আৰু এতিয়া মোৰ আহিব আকৌ টিউশ্যন আহিব হেল্ল' এভৰিৱান সন্ধিয়া হৈ গ'ল এতিয়া বিয়ালৈ যাম বুলি ভাবিছিলোঁ তেওঁ বিয়ালৈ যোৱা নহ'লে আৰু মানে যিখিনি বতৰ বেয়া যোৱা নহ'লে আৰু বিয়ালৈ এতিয়া ৰাতিৰ সাঁজ আমাৰ ৰাইজে বনাই আছে দেখাই আছোঁ দেই আপোনালোকক এইফালে এয়া খানা বনাই আছে এয়া চিকেন আৰু এইফালে পটল ফ্ৰাই হৈ আছে এইফালে আমাৰ খানা ৰেডি হৈ গ'ল এয়া ডিনাৰ চিকেন আৰু পটল ফ্ৰাই আৰু দালি চিম্পুল থালি আৰু মায়ে যিহেতুকে নিৰামিষ খায় আৰু মাৰ পাকাত বহিবলৈ অসুবিধা হয় সেইকাৰণে মাক ডাইনিঙত দি দিছোঁ আৰু আমি মানে আমাৰ ল'ৰা ছোৱালীকেইটাৰ লগত পকাত বহি খাম তো এয়া আহি গ'লোঁ আৰু এনেদৰেই দিনটো পাৰ কৰিলোঁ ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ কেনেকুৱা পালে জনাব আৰু যদি ক'ৰবাত কিবা ভুল হৈছে তেনেহ'লে সেইখিনিও শুধৰাই দিব পাৰোঁ আৰু বাকী আজি ভিডিঅ'টো ইমানেই শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ পুনৰ লগ পাওঁ আপোনালোকক এটা নতুন ভিডিঅ' আজিলৈ গুড নাইট